নমস্কাৰ, আপোনালোকে চাবলৈ আৰম্ভ কৰিছে আৰকে নিউজ। এই মুহূৰ্তত দিবলৈ লৈছোঁ অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ। আজিৰ প্ৰথমটো খবৰ হৈছে বিজেপি চৰকাৰৰ বিৰুদ্ধে কেইবাটাও বিস্ফোৰক মন্তব্য আগবঢ়াইছে ঢিঙৰ বিধায়ক আমিনুল ইছলামে। আমিনুল ইছলামে কৈছে বিজেপি চৰকাৰৰ বাবেই হৈছে কাশ্মীৰৰ পাহালগামত এই ভয়ংকৰ ঘটনা। 26জন হিন্দু লোকক হত্যা কৰা হৈছে। 2019 চনৰ লোকসভা নিৰ্বাচনত জয়ী হ'বলৈ বিজেপি চৰকাৰে ষড়যন্ত্ৰ ৰচনা কৰি 42জনকৈ সেনা জোৱানক পুলৱামাত হত্যা কৰিছিল। পুলৱামাৰ দৰে পাহালগামত বিজেপিৰ ইচ্ছাকৃতভাৱে এই কাণ্ড কৰাৰ অভিযোগ বিধায়ক আমিনুল ইছলামৰ। পুলৱামাৰ কাণ্ডৰ তদন্ত নকৰিলে যদি পাহালগামৰ 26জন লোক হত্যাৰ তদন্ত নহয়, তেতিয়াহ'লে এই কাণ্ড অমিত শ্বাহ আৰু মোদীৰ ষড়যন্ত্ৰত হৈছে বুলি ভাবিম। বিজেপি চৰকাৰৰ বিৰুদ্ধে এনেদৰে বিস্ফোৰক মন্তব্য কৰিছে ঢিঙৰ বিধায়ক আমিনুল ইছলামে। আন এটা খবৰ, 2026 চনৰ নিৰ্বাচন সন্মুখত, পঞ্চায়ত নিৰ্বাচন সন্মুখত মোগল মুছলমান নহয়, এইবাৰ ইছ্যু হৈ পৰিছে লুঙি। প্ৰথমবাৰ শৰাইঘাটৰ শেষ ৰণ। এই বিতৰ্ক আৰম্ভ কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। দ্বিতীয়বাৰ আজমল মুখ্যমন্ত্ৰী হোৱাৰ ভয় আৰু 2026 চনত লুঙিৰ ভয় দেখুৱাই ভোটাৰৰ কাষ চাপিব অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰ, পাকিস্তানৰ বিৰুদ্ধে ভাৰতৰ 9টা বৃহৎ একশ্যন। 1 মে'ৰ ভিতৰত ভাৰতত থকা পাকিস্তানী উভতি যাব লাগিব। সকলো পাকিস্তানী নাগৰিকৰ বাবে ভাৰতৰ ভিছা বন্ধ কৰা হৈছে। 48 ঘণ্টাৰ ভিতৰত পাকিস্তানৰ সকলো নাগৰিকে ভাৰত এৰিব লাগিব। পাকিস্তান হাই কমিছন থকা সামৰিক উপদেষ্টাসকলে এসপ্তাহৰ ভিতৰত এৰিব লাগিব ভাৰত। ইছলামাবাদত থকা সামৰিক উপদেষ্টাসকলক উভতাই আনিব ভাৰতে। ভাৰতে বাতিল কৰিছে হিন্দু ৰাজনীতি। আটাইকেইটা চেক বৰ্ডাৰ বন্ধ কৰি দিছে ভাৰতে। একশ্যনৰ বাবে স্থলসেনা, নৌসেনা, বায়ুসেনাক দিয়া হৈছে নিৰ্দেশনা। এনেধৰণৰ খবৰ নিতৌ পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। ধন্যবাদ।